আজি কথা পাতো মোৰ বেষ্ট ফ্ৰেণ্ড আৰবিনাৰ সৈতে অলপমান। আহক গাইজ, আজি আমি দেখাম আমি কেনেকৈ হাগু, আমি কেনেকৈ ভুজিয়া খুলো। ভুজিয়াটো এনেকৈ ল'ব লাগিব, খুলিব লাগিব, খুলি গ'ল ভুজিয়া। বন্ধুৰ এনাজৰীডাল এক স্মৃতি মাথোন, কোনো তেজমহঙৰ সম্পৰ্ক নথকাকৈ পৃথিৱীৰ আটাইতকৈ মধুৰতম সম্পৰ্ক, সেইটোৱে হৈছে বন্ধু। তাৰ মাজতে লুকাই থাকে মৰম, অনুভূতি, হাঁহি, সুখ দুখৰ লগৰী, বিপদৰ সময়ত থিয় হোৱা এটা সাহস। ঠিক তেনেকুৱা এজনী ছোৱালী মই লগ পাইছিলোঁ 2010 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত এখন স্কুলত, মানে যেতিয়া আমি পঢ়ি আছিলোঁ। ইমান বেছি সহজ সৰল অনবৰতে হাঁহি থকা ছোৱালী এজনী কেতিয়া মোৰ ইমান আপোন হৈ গ'ল মই গমেই নাপালোঁ। তাই হৈছে ফাগুন, খুব চঞ্চল, একেবাৰে মোৰ নিচিনা। হয়তো সেইকাৰণে তাই আজি মোৰ লগত ইমান বছৰৰ পৰা আছে। সুখ দুখ হাঁহি কান্দোন ধেমালিৰ মাজেৰে কেনেকৈ যে 15টা বছৰ পাৰ কৰিলোঁ আমি গমেই নাপালোঁ। কোনোবাই যদি মোক বন্ধুত্ব মানে কি সোধে, মোৰ তাইৰ কথা প্ৰথমতে মনলৈ আহে। অকল বেষ্ট ফ্ৰেণ্ডেই নহয় তাই মোৰ, কেতিয়াবা তাই মোৰ সৰু ভণ্টি, কেতিয়াবা আকৌ ডাঙৰ বা, কেতিয়াবা আকৌ বহুত ডাঙৰ জ্ঞানী হৈ পেলাইও মোক তাই বুজায়। তাইক মই মুখৰ ওচৰত কেতিয়াও প্ৰশংসা নকৰোঁ, সেইটো কাৰণে তাই মোক সদায় কয় তইতো মোৰখিনি কেতিয়াও নেদেখ। কিন্তু মই জানো মই তাইক কিমান ভাল পাওঁ, সেইটো কথা তাই ভালকৈ জানে। তাইৰ কথা মই এই 2-5 মিনিটৰ ভিডিঅ' এটাত কৈ পেলাই শেষ কৰিব নোৱাৰোঁ। শেষত এটা কথাই ক'ম, ভালে ৰাখক তাইক ভগৱানে, আৰু আমাৰ সম্পৰ্কটো যেন একেবাৰে বুঢ়ী হোৱালৈকে থাকে। শেষত তাইৰ লগত কিছুমান কটোৱা সময়ৰ ফটো মোৰ স্মৃতি হিচাপে সাঁচি থৈছোঁ।